এই মুহূৰ্তত মই কেৱল সকলো মোৰ বন্ধু সকলো সাংবাদিক সংবাদসেৱী সংবাদদাতা যিসকল সকলো সংবাদ গোষ্ঠীৰ লগত জড়িত প্ৰতিগৰাকী সম্পাদক প্ৰতিগৰাকী মালিক গোষ্ঠীৰ প্ৰতিগৰাকী মেনেজমেণ্টৰ প্ৰতিগৰাকী লোক সকলোকে মই মোৰ ধন্যবাদ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে প্ৰতিগৰাকী অধিবক্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে নাগৰিক সমাজৰ প্ৰতিগৰাকী লোক শিল্পীসকলৰ প্ৰতিগৰাকী শিল্পীক যি শিল্পীসকলে মোৰ কাৰণে থিয় দিছে প্ৰতিগৰাকীক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মোৰ ওপৰত বিশ্বাস আছিল সেই বিশ্বাস মই অটুট ৰাখিম প্ৰশ্ন কৰাই হ'ল মোৰ কাম আৰু তাতে সেই প্ৰশ্ন কৰিব পাৰোঁ আমি আৰু সেইখিনি প্ৰশ্ন কৰি যাম আপোনালোকে দেখা পাই থাকিব যে প্ৰশ্ন নকৰাকৈ লাগিলে সন্মুখত আৰু যিমান বিপদ নাহক কিয় প্ৰশ্ন কৰি যাম সততাৰে প্ৰশ্ন আগবঢ়াই থৈ যাম আপোনাৰ ঘৰত আৰক্ষীয়ে অভিযান চলালে দুবাৰকৈ অভিযান চলাইছে অভিযানত কি লাভ কৰিলে আৰক্ষীয়ে অভিযান চলাই প্ৰায় 53খন তেওঁলোকে নথি লাভ কৰিছে এতিয়া নথি বুলি ক'লে বহুত কিবা কিবি আহি যায় ধৰি লওক তাতে কি নথি 53খন নথি আৰক্ষীয়ে মোৰ স্কুল চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি LLB চাৰ্টিফিকেট এতিয়া LLB হয়তো ভাবিছিল চাগে LLB এনেকুৱা হ'ব পাৰে নেকি যে কিবা হেৰিত কিন্তু সকলোৱে জানে সেই সময়ত মই DY 360 আছিলোঁ ৰাতি মই ডিউটি কৰোঁ গধূলি ডিউটি কৰোঁ দিনৰ ভাগত মই কলেজ কৰোঁ তেনেকুৱা মই LLB কৰিছোঁ LLB চৰ্চা মই এতিয়াও ৰাখোঁ মই দ্বিতীয় বৰ্ষৰ পাছত মই LLB চৰ্চা ল চৰ্চাটো ৰাখোঁ আৰু সেইবোৰ চাৰ্টিফিকেট তেওঁলোকে ল'লে উৱলি যোৱা ATM কাৰ্ড সেইখিনিও আৰক্ষীৰ জিম্মাত গ'ল মোৰ লেপটপটো আৰক্ষীৰ জিম্মাত গ'ল মোৰ মোবাইলটো তেওঁলোকে জিম্মাত ল'লে এই ধৰণৰ যিবোৰ নথি পত্ৰ আৰু এইখিনি আৰক্ষীয়ে তাতে ল'লে আৰু মোৰ পাছপৰ্টখন আপোনালোকে সকলোৱে জানে এইটো কথা মই কৈ দিওঁ পাছপৰ্টখন মই দুবাৰ বিদেশ ভ্ৰমণ কৰিছোঁ দুবাৰ বিদেশ ভ্ৰমণ এবাৰ মোৰ মা যিহেতু 80 বছৰ ওপৰ হৈ গ'ল তেওঁ অকলে কেতিয়াও ক'তো যাব নোৱাৰে মাক লৈ পেলাই এবাৰ হজত গৈছিলোঁ আৰু হজৰ পৰা মই প্ৰথমবাৰৰ বাবে চাগে মই নিউজ কৰিছিলোঁ এনেকুৱা অসমৰ ৰাইজৰ কাৰণে আৰু দ্বিতীয়বাৰ মই গৈছোঁ শ্যামকানু মহন্তদাৰ থাইলেণ্ডত তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁ পাতিছিল তেওঁৰ নৰ্থ ইষ্ট ফেষ্টিভেলত যাবৰ কাৰণে সুবিধা পাইছিলোঁ এই দুবাৰে মই বিদেশ ভ্ৰমণ কৰিছিলোঁ মোৰ পাছপৰ্টখনৰ অৱশ্যে ম্যাদ উকলিছে সেইখনো তেওঁলোকে জব্দ কৰিছে এতিয়া কথা কিছুমান হৈছে যিহেতু ওলাইছে ক্লেৰিফাই কৰি দিব বুলিয়ে ভাবিছোঁ কাৰণ বহুতে প্ৰশ্ন কৰিছে চৰকাৰী পক্ষৰ পৰা বা ছ'চিয়েল মিডিয়াতো প্ৰশ্ন হৈছে সাংবাদিকতা আৰু ব্যৱসায় সাংবাদিকতা আৰু একেলগে প্ৰেক্টিচিং এডভোকেট এই প্ৰসংগ আহিছে খুব ভাল প্ৰশ্ন কৰিছে অমৰদা আপুনি খুব ভাল প্ৰশ্ন কৰিছে সাংবাদিকতা আৰু ব্যৱসায় মই ব্যৱসায়ত নাই প্ৰথম কথাটো হ'ল মই ব্যৱসায়ত নাই গাড়ী দুখন আছে মোৰ আপোনালোকে জানে আমাৰ যিহেতু আমি ষ্টাফ হয় গগৰাচিলৰ ষ্টাফ আছিলোঁ PPF একাউণ্ট আছিল PF একাউণ্ট আছিল PPF আৰু PF একাউণ্ট ভাঙি মেলি মাত্ৰ 10% পইচাৰে দি পেলাই সম্পূৰ্ণ লোন লৈ মোৰ দুগৰাকী ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আৰু মোৰ এটা লাইফ ইঞ্চুৰেঞ্চ আছিল সেই লাইফ ইঞ্চুৰেঞ্চো মই ভাঙি দিছিলোঁ গোটেই এইখিনি পইচাৰে মই গাড়ী দুখন কিনিছিলোঁ ভাবিছিলোঁ চাগে কিবা লাভ হ'ব তাৰপিছত দেখিছোঁ নাই এইবোৰ একো নাই এনেই মিছা কথা এইবোৰ কোনো হেৰি নহয় আমাৰ নিচিনা সাংবাদিকৰ কাৰণে ব্যৱসায় কেতিয়াও হ'ব নোৱাৰে দ্বিতীয় কথাটো হ'ল এখন হেৰি আছিল কি কয় দোকান এখনৰ কথা ওলাই আছে এই দোকানখন মিছেছে যিহেতু তেওঁ জানে আপোনালোকে মোৰ মিছেছ হাউচ ৱাইফ আপোনালোকে জানি মই কোৱা নাই আচলতে লাজৰ কথা এইবোৰ কথা কেনেকৈ ক'ম তেওঁ ঘৰটো গম নাপায় তেওঁৰ বিয়াৰ যি গহনা জুৰুডৰ বেংক অফ বৰোদাত সেই বিয়াৰ গহনা তেওঁ বন্ধকত থৈ তাৰ পৰা 2.5 লাখ টকা লৈ আপোনালোকে পুৰা ৰেকৰ্ড আছে আপোনালোকে হেৰি কৰিব এই বিয়াৰ টকা বন্ধকত থৈ মই ক'বলৈ তেওঁ ঘৰটো গম নাপায় আজি মই সংবাদ মাধ্যমত ৰাজহুৱা কৰি দিছোঁ কাৰণ এইবোৰ বেয়া দেখি বন্ধকত থৈ তেওঁ কৈছে তেওঁ কাপোৰৰ দোকান এখন চখ আছে তেওঁ ঘৰত থাকি কেতিয়াবা বৰ হৈ ল'ৰা ছোৱালী স্কুল যোৱাৰ পাছত তেওঁ কি কৰিব আৰু ময়ো ভাল পাইছোঁ এগৰাকী মহিলা সেইটো কাম কৰিব লাগে গতিকে সেইটো দি পেলাই তেওঁ এই দোকানখন চলাই আছিল আৰু গতিকে মই ব্যৱসায়ত কোনো ধৰণৰ তেনেকুৱা জড়িত নাই আৰু যিহেতু আমাৰ গোটেই ছোৱালী দুজনীৰ কাৰণে যদি মই কিবা এটা কৰিব খুজিছিলোঁ এই সম্পূৰ্ণৰূপে সততা আৰু নৈতিক নিষ্ঠাৰে মই ভাবোঁ তাতে বৰ বেছি আপত্তি কৰিব লগা নাই যদি তাৰপিছতো আপত্তি যদি হয় তেতিয়াহ'লে মই আৰু সেইবোৰ ক্ষেত্ৰত বিভিন্নজনে নিজৰ ঘৰটো মোৰ নহয় ঘৰটো মোৰ এইকাৰণে নহয় এইটো পৈতৃক সম্পত্তি এই ঘৰটো মোৰ নহয় পৈতৃক সম্পত্তিৰ ঘৰ আছিল সেইটো তাৰপাছত যেতিয়া ভাই ককাইবোৰ আমাৰ বেলেগ হৈ গ'ল মোৰ ফালে ছাইডত আছাম টাইপৰ ঘৰ এটা মোৰ হেৰিত পৰিছে কিন্তু যিহেতু কৰ্মব্যস্ততাৰ পৰা মই ঘৰত যাবও নোৱাৰোঁ বহুদিন হৈছে সেইটো যোগাযোগ নাই আৰু সেই ঘৰটো মোৰ নহয় পৈতৃক সম্পত্তিৰ ঘৰ সেইটো আমাৰ
বেলেগ এজন ককায়েকৰ নামত সেইটো কৰিছে আৰু বহুত দিনৰ পুৰণা ঘৰ অলপ ৰং কৰি লোৱা হৈছিল সেইখিনি চাগে চিকিমিকাই আছে আৰু সেইটো চকুত পৰিছে গতিকে এইখিনি কথা স্পষ্টভাৱে অমৰদা আপুনি খুব ভাল প্ৰশ্ন এটা কৰিছে এইখিনি কথা অসমৰ ৰাইজে জনা ভাল আৰু কোনো লুকাই মেলি চুৰ চামাক কৰি ক'তো একো কৰা নাই সততাৰে কৰিছোঁ কাৰণে ফেচবুকত মই দিছোঁ আৰু মোৰ ফেচবুকৰ পৰাই তেওঁলোকে এইখিনি লৈছে আৰু মই আৰু এটা বস্তু কওঁ আমাৰ প্ৰতিগৰাকী সাংবাদিক তেওঁলোক অলপ স্বাধীন হ'ব লাগে অৰ্থনৈতিকভাৱে স্বাধীন হ'ব লাগে আপুনি যেতিয়া অৰ্থনৈতিকভাৱে স্বাধীন হ'ব তেতিয়াহ'লে আপুনি আৰু বেছি শক্তিৰে আগবাঢ়ি যাব পাৰিব প্ৰতিগৰাকী সাংবাদিক ফাইনেন্সিয়েল চাউণ্ড হ'বই লাগে কিয় হ'ব নালাগে সাংবাদিকসকল মই সকলোকে মই সদায় পালে কওঁ আৰু মানে স্বাধীন হ'ব লাগে সাংবাদিকসকল অৰ্থনৈতিকভাৱে কিন্তু যিখিনি কথা এনেকুৱা ধৰণৰ ওলাইছে 6খন 7খন গাড়ী তেনেকুৱা 6খন 7খন গাড়ী নহয় বহু বছৰ আগতে মই কৈছোঁ ইতিমধ্যে PPF একাউণ্টটো ভাঙি দিছোঁ PFৰ পৰা যিটো পইচাখিনি পাওঁ আমি যেতিয়া চাকৰি এটা বাদ দিওঁ কোনোবা এটা ডাঙৰ প্ৰতিষ্ঠানৰ পৰা DYৰ পৰা যেতিয়া বাদ দিছিলোঁ ভাল পইচা এটা পাইছিলোঁ আৰু লোনৰ কথাটো আপোনালোকে কৈছোঁ আৰু এইখিনি কথা গোটেইখিনি কথা কি কয় ইনকাম টেক্স ফাইলত উল্লেখ আছে তাতে একো উল্লেখ নথাকে নাই তৃতীয় কথাটো হ'ল মই কি অধিবক্তা নে সাংবাদিক 100% আপোনালোকে মোক ফিল্ডত সাংবাদিক কাম কৰাত পায় কেতিয়া আপোনালোকে মোক কেতিয়াওতো দালালিত ক'তো পোৱা নাই সেই কামটো মই নকৰোঁ অবাবত সময় নষ্ট নকৰোঁ এনে বেয়া আড্ডা মাৰি পেলাই সময় নষ্ট নকৰোঁ মই ভাবোঁ কি যিহেতু ডিউটি কৰাৰ পাছত আমাৰ 8 ঘণ্টা সময় ডিউটি থাকে যদিও আমি মেণ্টেলি 24/7 আমি থাকোঁ সেই ডিউটি কৰাৰ পাছত যিখিনি সময় পাওঁ সেইখিনি যদি মই কিতাপ যদি পঢ়োঁ সেইখিনি যদি মই চৰ্চা কৰোঁ দুটামান কথা মানে জানিব পাৰোঁ চিনিয়ৰ লগত যদি অকণমান সহায় কৰি দিব পাৰোঁ তেতিয়াহ'লে এইটো আমাৰ কাৰণে সহায়ক নহ'ব নেকি আৰু সেইটো কিবা আপত্তি থাকিব লাগে নেকি সুপ্ৰিম কোৰ্টে সেই বস্তুটো এতিয়াও বেন কৰা নাই সেই বস্তুটো যে এজন সাংবাদিকে কৰিব নোৱাৰে আমাৰ আন ছেটেলাইট চেনেলতো আমাৰ কেইবাগৰাকী সাংবাদিক অধিবক্তা সাংবাদিক আছে তেওঁলোকে কৰে আৰু মই ভাবোঁ আৰু এই ল ডিগ্ৰীটো থকাৰ কাৰণে মোৰ ক'ৰবাত নহয় ক'ৰবাত 0.1% হ'লেও ক'ৰবাত মোৰ অলপ সুবিধা হয় কাৰোবাক প্ৰশ্ন কৰোঁতে বা আইনখিনি অলপমান যিহেতু জানি ল'বৰ কাৰণে চেষ্টা কৰোঁ মোৰ সেইটো প্ৰফেশ্যনৰ ক্ষেত্ৰত মোৰ সাংবাদিকতাৰ ক্ষেত্ৰত মোৰ বহুতখিনি মোক সহায় কৰে গতিকে এইখিনি ক'ব লাগে অমৰদা যদি আৰু কিবা যদি প্ৰশ্ন আছে আপোনালোকে মোক সেই কথাটো মই কৈছিলোঁ যে মই যেতিয়া DY 368 মই এৰিছিলোঁ তাৰপিছত মোৰ এটা PF একাউণ্টটো মই ভাঙি দিছোঁ উইথড্ৰ হৈ গ'ল তাতে মই অলপমান টকা পাইছিলোঁ PPF একাউণ্ট আছে তাৰ পৰা মই টকা উলিয়াই লৈছিলোঁ তাৰ পৰা মাত্ৰ 10% এটা ডাউন পে'মেণ্ট দি মাত্ৰ 10% এটা ডাউন পে'মেণ্ট দি মোৰ দুজনী ছোৱালীৰ ভৱিষ্যতৰ কাৰণে দুখন কিনি দিছিলোঁ গাড়ী দুখন ভাবিছিলোঁ হয়তো চাগে কিবা ভাল হ'ব একো ভাল কোনো ভাল হোৱা এইটো ব্যৱসায় নাছিলে সাংবাদিকসকল ব্যৱসায় হ'ব নোৱাৰে কৰিব নোৱাৰে গতিকে ছোৱালী দুজনীৰ নামত কিনি দিছিলোঁ বেংকৰ পৰা সম্পূৰ্ণ লোন লৈ কথা ওলাই আছে মোৰ 6খন 7খন আছে 6খন 7খন কোনো তেনেকুৱা নাই উভলি যোৱা দুখন একদম ঋণগ্ৰস্ত সেই বিষয়টো গতিকে সেই বিষয়টোত যে বৰ কিবা চৰকাৰ যে চকু পৰিব লাগে সেইটো মই ইমান নাভাবোঁ আৰু গোটেইখিনি ইনকাম টেক্স ফাইলত এইখিনি কথা উল্লেখ আছে একো এটা বস্তু মই কৈছোঁ মোৰ জীৱনৰ কোনো এটা বস্তু লুকাই থকা নাই কোনো এটা বস্তু মই লুকাই নাৰাখোঁ কাৰণ কি সততাৰে যদি আপুনি আগবাঢ়ে তেতিয়া আৰু লুকুৱাৰ কিবা প্ৰশ্ন আছে বুলি মই নাভাবোঁ আৰু এইখিনিৰ পৰা মই 2 পইচা পোৱা নাই চৰকাৰে যিমানখিনি পইচা পাইছে এইখিনিৰ পৰা চৰকাৰে যিমানখিনি চৰকাৰে টেক্সৰ ওপৰত টেক্স ফাইনৰ ওপৰত ফাইন এইখিনি সোমোৱাৰ কাৰণে এইখিনি মই গম পাইছোঁ গতিকে আমাৰ সাংবাদিকসকলে এইবোৰ ব্যৱসায় কৰিব নোৱাৰেও আৰু সেইটো আৰু বেলেগ ধৰণৰ মানুহৰ কাম মই সোমাই পেলাইহে গম পাইছোঁ এইবোৰ বস্তু গতিকে মই সেইটোত নাই মই এইখিনি ক'ব লাগে ঠিক আছে মই